আজি यानी 5 তাৰিখ 6 মাহ 2026 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে আমাৰ বিদ্যালয়ৰ অধ্যয়ন একাডেমি यानी JAA ইনষ্টিটিউটৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে আমাৰ দিনটো আৰম্ভণি কৰে। প্ৰতি বছৰৰ নিচিনা এইবাৰো यानी এই বছৰতো ডাঙৰকৈ ষ্টুডেণ্ট ৰেলী দিবলৈ আমি প্ৰচেষ্টা লৈছোঁ। আৰু এই দিৱসৰ মূল উদ্দেশ্য হৈছে মানুহক পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগ আৰু সচেতন কৰা। পৰিৱেশ হৈছে আমাৰ চাৰিওফালৰ গছ-গছনি, নদ-নদী, পাহাৰ পৰ্বত, মাটি, বতাহ আৰু জীৱ-জন্তুৰ সমষ্টি। সুস্থ আৰু সেউজীয়া পৰিৱেশ অবিহনে জীৱন কল্পনা কৰিব নোৱাৰি। কিন্তু বৰ্তমান সময়ত বন ধ্বংস, প্লাষ্টিক দূষণ, জল আৰু বায়ু দূষণৰ ফলত পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈ আছে। ইয়াৰ ফলত বিশ্ব উষ্ণায়ন, খৰাং, বানপানী আৰু বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাইছে। বিশেষকৈ গাঁও অঞ্চলত यानी ক'ব গ'লে যেন আমাৰ বিদ্যালয় যিহেতু গাঁও অঞ্চলতে আছে আৰু তাৰ প্ৰতি যে বিশেষকৈ গাঁও অঞ্চলত পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব অধিক। গাঁৱৰ মানুহে কৃষি কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে আৰু কৃষি সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। যদি পৰিৱেশ দূষিত হয় তেন্তে কৃষি উৎপাদন কমি যাব আৰু মানুহৰ জীৱন জীৱিকাত প্ৰভাৱ পৰিব। এজন ছাত্ৰ ছাত্ৰীয়েও পৰিৱেশ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আমি অধিক গছপুলি ৰোপণ কৰিব লাগে, প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগে, পানী অপচয় নকৰিব লাগে আৰু নিজৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখিব লাগে। বিদ্যালয়ত বৃক্ষৰোপণ কাৰ্যসূচী, পৰিষ্কাৰতা অভিযান আৰু পৰিৱেশ সচেতনতা সভা আয়োজন কৰিব পাৰি। বিশ্ব পৰিৱেশ দিৱস কেৱল এটা অনুষ্ঠান নহয়, ই আমাৰ দায়িত্বৰ স্মাৰক। যদি আমি আজি পৰিৱেশ সংৰক্ষণৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰোঁ তেন্তে ভৱিষ্যত প্ৰজন্মক এখন সুন্দৰ, সেউজীয়া আৰু সুস্থ পৃথিৱীৰ উপহাৰ দিব পাৰিম। আহক আমি সকলোৱে মিলি গছ ৰোপণ কৰোঁ, পৰিৱেশ ৰক্ষা কৰোঁ। এই শপত লৈ আমাৰ গাঁও, আমাৰ ৰাজ্য আৰু আমাৰ দেশক অধিক সেউজীয়া আৰু সুন্দৰ কৰি তুলি বিশ্ব পৰিৱেশ দিৱসৰ সাৰ্থকতা প্ৰতিপন্ন কৰোঁ। আজি যেন বিশ্ব পৰিৱেশ দিৱস যেন কেৱল গছ-গছনিৰ বিষয়ে কথা পাতিম সেইটো নহয়, আমাৰ সমাজত यानी দেশত বা চাৰিওপিনে আমি যি শুনি আছোঁ যে বাল্য বিবাহ, নিচাজাতীয় বস্তু, ধূমপান, এইবিলাক সকলো বস্তু আমি শ্লোগানেৰে প্ৰতিপন্ন কৰিম আৰু আমি সকলো ষ্টুডেণ্টৰ হাতে সকলোকে নহয় প্ৰায় ষ্টুডেণ্টৰ হাতত আমি এটা ন'টিছ বৰ্ড দি দিছোঁ। তাত আমি সকলো শ্লোগানেৰে আমি প্ৰতিপন্ন কৰিম বা ৰেলীটো আমি শেষ কৰিম বুলি আশা ৰাখিছোঁ। আপোনালোকেও লগ দিব আৰু এই ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব, যাতে এনেকুৱা সমাজত বা স্কুলত সকলোতে যাতে এনেকুৱা হয়, প্ৰতিটো গাঁৱত যাতে এনেকুৱা আমি কৰিব পাৰোঁ। যেন আজিকালি আমাৰ ছাত্ৰ ছাত্ৰীয়ে এইবিলাক কৰিব লাগিব বা আমাৰ যুৱচামে কৰিব লাগিব। আমাৰ দেশত বহুতো অসুবিধাৰ সৃষ্টি হৈছে, বাল্য বিবাহ, নিচাজাতীয় বস্তু, বহুত ধৰণৰ বস্তু আছে। এই সকলোবিলাক আমি ৰোধ কৰিবলৈ বহু প্ৰচেষ্টা ল'ব লাগিব। আৰু তাৰ লগতেতো আছে যে আজিকালি প্ৰব্লেমটো হৈছে যে গছ-গছনি ধ্বংস কৰাৰ মেইন প্ৰব্লেম। তাৰোতো আমাৰ বন সংৰক্ষণ কৰিব লাগিব, গছ-গছনি সংৰক্ষণ কৰিব লাগিব। সকলোতে আমাৰ আগভাগ ল'ব লাগিব। ইয়াৰ সন্মুখত দেখা গৈছে মই মানুহটো